দেউতা, পাৰিলে তোমালোকে মোক ক্ষমা কৰি দিবা। মই নিবিচাৰো মোৰ বাবে তোমালোকক মানুহে বেয়াকৈ কোৱাটো, বৌ দাদাৰ মাজত কাজিয়া হোৱাটো, ঘৰখনৰ পৰিৱেশ বেয়া হোৱাটো মোৰ আৰু পৰীৰ বাবে বৰ অসুবিধা হৈ আছিল। মই কষ্টত থাকিম, কিন্তু আমাৰ বাবে কাৰো একো অসুবিধা নহওক। বৰ ভাল কৰিলে এইখন ঘৰৰ পৰা তাই গুচি গৈ। যিহে কুলক্ষণী, স্বামীক হেৰুৱালে, ছোৱালীক পংগু বনালে। এইখন ঘৰত থাকিলে হয়তো আমাক ভিক্ষাৰী বনালে হয়, নহলে বেমাৰী। জুৰি, সিমানখিনি কৰাৰ পিছতো তোমাৰ শান্তি নহল? ভণ্টিৰ লগত যিখিনি ঘটনা হ'ল তোমাৰ লগত হলে কি কৰিলা হয়? তুমিতো ভুলৰ ওপৰত ভুল কৰা, লগতে ঘৰখনত অশান্তিৰ সৃষ্টি কৰা। এইখন ঘৰৰ পৰা তুমি গুচি যাব লাগিছিলে। কিহৰ অভাৱ পাইছিলা? কেইটামান টকাৰ লোভত ভণ্টিৰ ডিভোৰ্চ কৰালা। যদি টকাই লাগিছিল মোৰ পৰা খুজিলা হয়, সেইবোৰ কিয় কৰিলা? মই তোমাক ইমান এনসাৰ দিব নোৱাৰো, বাট এটা কথা বহুত ভালকে শুনি থোৱা। আজি যি খেদাৰ কথা কলা, নেক্সট টাইম নকবা। মই তোমাৰ ভণ্টিৰ দৰে বুৰ্বক নহয়, জেলৰ ভাত খাবা, মনত ৰাখিবা। মই তোমাক ভয় দেখাও, আৰু মই তোমাক খেদি দিয়াৰ কথাও কোৱা নাই। আৰু মই তোমাক খেদিলেও মোৰ মা দেউতাই কেতিয়াও তোমাক খেদিব নিদিব। সেইবাবে তোমাক অনুৰোধ কৰিছো, মানুহৰ কষ্ট বুজিবলৈ চেষ্টা কৰা। ভগৱান, মোৰ বোৱাৰী আৰু নাতিনী য'তে আছে ৰক্ষা কৰিবা। সেই বুঢ়ীজনীয়ে অনবৰতে কিনো ভাবি থাকে, ইমানবোৰ ঘৰৰ কাম কৰি আছে। মা, আপুনি কি ভাবি আছে? যাওক, ভাত বনাওকগে, আপোনাৰ ল'ৰা আহি পাবহি। আৰু মোৰো বহুত ভোক লাগি আছে। এটা কাম কৰক, মেগী বনাই আনকগে, 2 মিনিটতে হৈ যাব। পিছত ভাত বনাব লাগিব আৰু ঘৰৰ বাকী কামবোৰ কৰিব। মেগী বনাবলৈ অলপ দিগদাৰেই হ'ব বোৱাৰী, আগে পিছে বনোৱা নাই। আৰু মোৰ গাটো ভাল নহয়। ইছ মা, কিয়নো বাহানা মাৰিব লাগে? মই একো কামকে নাজানো, সেইবাবেহে আপোনাক দি কৰাও। মিছা কথা নহয় অ বোৱাৰী, একো বাহানা নাই মৰা। সঁচাকৈ মোৰ গাটো ভাল লাগি থকা নাই। একো নহয়, যাওক কাম কৰকগে, ভাল হৈ যাব গা। এনেও কাম বন কৰি থাকিলেহে গাটো সুস্থ হৈ থাকে। মোৰ লক্ষী বোৱাৰীজনীৰ লগত বিবাহ বিচ্ছেদ কৰি সেইজনী ডাইনিক ঘৰত সোমালি। এদিন তই নিশ্চয় বুজি পাবি। সেই বুঢ়ীজনীয়ে দেখোন শাকো ধ্যানত ডুবিলে। হয় বুঢ়ী, ভালকে কথা ক'লে নুশুনে যে। যাওক, কামত লাগক। আজিৰ পৰা সেই ভগা ঘৰখনতে থাকিব লাগিব আমাৰ দেহা। কিন্তু বিচিত্ৰ নকৰিবা, মই কাম কৰিম নহয়। পইচা পালে সকলো ঠিক হ'ব। তোমাৰ ট্ৰিটমেণ্ট কৰাম বহুত ভাল হস্পিটেলত। তুমি সুস্থ হ'বা, তুমি স্কুলত যাবা। তুমিতো বৰ গুডগাল হোৱা, নহয়নে? তুমি সোনকালে সুস্থ হৈ যোৱা পৰি তোমাৰ মা বৰ অকলশৰীয়া হৈ গ'ল। ছাৰ, কামৰ টকাখিনি দিলে মই ঘৰত সোনকালে যাব পাৰিলো হয়। ঘৰত সোনকালে গৈ কিনো কৰিবা? মই জনামতে তোমাৰ ছোৱালী অসুস্থ আছে, নহয় জানো? তাইকতো সুস্থ কৰিব লাগিব। সেইবাবে ঘৰত গৈনো কি কৰিবা? অভাৰ ডিউটি কৰা, আকৌ ডাবল পইচা পাবা। একেবাৰে সহজ কাম। ছাৰ, অভাৰ ডিউটি কৰিব পাৰিলে মই কৰিলো হয়। মোৰ পৰি ঘৰত অকলে আছে, সেইবাবে সোনকালে যাব লাগিব। আপুনি পইচাকেইটা দিয়ক। দিম, মই আকৌ ভাবিলো একেবাৰতে দিম বুলি, মানে ডাবল পইচা দিমতো। কামটো একেবাৰে সহজ কাম, বেছি সময়ো নালাগে। তোমাৰ ছোৱালী ঘৰত অকলে আছে, মই জানো নহয়। ঠিক আছে ছাৰ, বেছি সময় নালাগে যদি আপুনি সোনকালে কওক কি কাম কৰিব লাগে। কামটো একেবাৰে সহজ কাম, মোক সময় দিবা। মানে আপোনাক সময় দিম মানে কি ক'ব বিচাৰিছে ছাৰ আপুনি? মানে মোক সুখী কৰা, মোৰ বেডৰুমত 1 ঘণ্টা কটাবা, ডাবল পইচা দিম। নাই ছাৰ, মই তেনেকুৱা নহয়। আপুনি মোৰ কামৰ পইচাখিনি দিয়ক, মই যাব লাগে এতিয়াই। আৰে লাজ কিয় কৰিছা? সেন্দুৰ নাই, হয় গিৰিয়েক ঢুকাইছে, নহয় গিৰিয়েকে এৰিলে। ইমান ধুনীয়া তুমি, তাতে এতিয়াও গাভৰু হৈ আছা। মনটো যাবই, নহয় জানো? তুমি কোন? তাই তেনেকুৱা নহয় বুলি কৈছে, তই শুনা নাই? কিয় অশ্লীল কথাবোৰ কৈ আছিলি? কিয় বদনামি কৰি আছিলি? তোক মই আজি মাৰিয়েই পেলাম। ভুল হৈ গ'ল, ক্ষমা কৰি দিয়া। আজিৰ পৰা কোনো ছোৱালী বোৱাৰীৰ ফালে মোৰ দাঙি নাচাওঁ। ক্ষমা কৰি দিয়া। ভণ্টি কোৱা নাই মোক এৰি দিবলৈ, ভৰিত পৰিছো, মোৰ ভুল হৈ গ'ল। পল, তোক মানা কৰিছিলো নহয় মোৰ চকুৰ সন্মুখত নপৰিবি। আই এম চৰি, মই তোমাৰ কথা ৰাখিব নোৱাৰিলো। মানুহজনে বৰ অভদ্ৰামি কৰি আছিল, মোৰ সহ্য নহ'ল। তই আহি কিয় মাৰপিট কৰিব লাগে? মই কৰিলো হয় নহয় কিবা? তোৰ লগত কোনোবা অভদ্ৰামি কৰিলে
মোৰ সহ্য নহয় সেয়া দেখোন তই স্কুলীয়া দিনৰ পৰাই জান তেতিয়াৰ কথা বেলেগ আছিল তই কিয় কথাবোৰ বুজি নাপাও তই কিয় বুজি নাপাৱ পাহি চৰি আই এম চৰি মই বুজি পাইছোঁ এতিয়া সকলোবোৰ সলনি হ'ল বাৰু সেইবোৰ থলো যদি বেয়া নোপোৱা গাড়ীত উঠি মানে মই তোমাক ড্ৰপ কৰি দিওঁ নেলাগে তই যা আৰু এনেও মই ক'ত থাকো তই চিনিও নাপাবি মই চিনি নাপাম তোৰ দুখৰ সময়ত মই তোক অকলে এৰি দিম নে মই তোৰ সকলো খবৰ ৰাখোঁ পাহি তোক মই বহুত ভাল পাওঁ কিন্তু তই মোৰ ভাল পোৱা কেতিয়াও বুজি নাপাবি মই 7 জনম তোৰ লগত জীৱন জীয়াব বিচাৰোঁ কিন্তু মই তোক এইটো জনমতে হেৰুৱাই পেলালোঁ তই যদি মোৰ হলি হয় কি ভাবি আছ যা আকৌ হ'ব ময়ে গৈ আছো অলপ সময় ৰৈ দিয়া না প্লিজ মোৰ বহুত বেছি দেৰি হৈ গৈছে পৰি ঘৰত অকলে আছে এটা কথা অনুৰোধ কৰিছো মোৰ বাবে তই আৰু কেতিয়াও ষ্টেণ্ড নলবি মই নিজৰ ৰক্ষা নিজে কৰিব পাৰিম আজি যি ভুল কৰিলি সেয়া যেন আৰু নকৰ আৰু শুন তোৰ হাতৰ পৰা তেজ ওলাইছে পাৰিলে ডক্তৰ দেখাই লবি পাহিৰ মাজনীক কিয় যাব দিলা আপুনি ভাবেনে মই তাইক যাব দিম তাইক আহিব কোৱা অসুস্থ নাতিনীজনীক লৈ তাই ক'ত থাকিব কি কৰিব আমাৰ ঘৰখনৰ শান্তিৰ বাবে তাই গুচি গ'ল আমাৰ বোৱাৰীৰ বিষয়েতো আপুনি জানেই সেইখন ঘৰ মই বনাইছো মোৰ ছোৱালী কিয় থাকিব নোৱাৰিব এইখন ঘৰত তুমি কিবা কৰা আৰু তাইক লৈ আহা দেউতা আপুনি হয়তো পাহৰি গ'লে সৌখিদিনা এইখন ঘৰ মোৰ নামত কৰি ল'লো আপোনাৰ পুতেকে মোক ঘৰৰ পৰা খেলাৰ কথা ভাবিছিলে সেই ঘৰখনকে নিজৰ কৰি পেলালো এতিয়া মেইন কথাটো হ'ল মোৰ ঘৰত বাহিৰা মানুহ আহি থাকিব নোৱাৰিব নহয় পাহি বাহিৰা মানুহ নহয় তাই এইখন ঘৰৰে ছোৱালী আমাৰ ছোৱালী আৰু কিমান চলদৰে তুমি কামবোৰ কৰিবা প্ৰথমতে পাহি ডিভোৰ্চ কৰালা পিছত আমাৰ ঘৰখনক নিজৰ নামত কৰি ল'লা এইবোৰ কৰি তুমি কি শান্তি পোৱা বোৱাৰী মা মই ঘৰখনৰ ভালৰ বাবে কৈ আছো তাইৰ বাবে এইখন ঘৰৰ দুৱাৰ সদায় বন্ধ থাকিব কাৰণ তাই কুলক্ষণীয়া হয় আৰু কুলক্ষণী ছোৱালীৰ বাবে মোৰ ঘৰত কোনো স্থান নাই বন্ধ কৰা বোৱাৰী সেইবোৰ বন্ধ কৰা চাওক আমি যিমানখিনি পাৰোঁ কৰি দিলোঁ ইয়াতকৈ বেছি আমাৰ হাতত ট্ৰিটমেণ্ট নাই আপুনি যদি আৰু উন্নত ট্ৰিটমেণ্ট কৰাব বিচাৰে তেনেহ'লে বাহিৰৰ ডক্তৰ দেখুৱাওক বাহিৰৰ হস্পিটেললৈ লৈ যাওক তাতে বহুত বেছি খৰচ হ'ব তথাপি মই এইটো আপোনাক সঠিককৈ ক'ব নোৱাৰিম তাতে লৈ গ'লেই পৰি সুস্থ হৈ যাব বুলি হয় এদিন সুস্থ হ'ব কিন্তু বহুত সময় ল'ব আৰু ভগৱানৰ প্ৰতি বিশ্বাস ৰাখক প্ৰাৰ্থনা কৰক চাব এদিন আপোনাৰ পৰি নিশ্চয় সুস্থ হ'ব বাবা তই একো নকওঁ কিয় সেই বয়সত মই ক'ত যাম নিজৰ ঘৰখন এৰি মইনো কি ক'ম মা তুমি ঘৰখনৰ এতিয়া একো কামেই কৰিব নোৱাৰা হ'লা টিনাই নিজৰ কামখিনিয়ে কৰিব নোৱাৰে তোমাক তাই ভাত বনাই খুৱাব নোৱাৰে নহয় আৰু মোৰো ইমান পইচা পাতি নাই তোমাক খুৱাবৰ তোমাৰ চিকিৎসা কৰাবৰ তোমাৰ ঔষধ পাতি আনিবৰ জান অকল ভাত বনোৱা নে মা এইখন ঘৰত থাকিলে বহুত অসুবিধা হ'ব ভাবাচোন যদি সোনকালে নমৰে তেনেহ'লে দেখোন বেছি বয়স হ'লে বিচনাতে হাগিব পেচাব কৰিব মই এইবোৰ দেখিলে এনেই মৰি যাম মোৰ বেমাৰ হৈ যাব জান যেনেকৈ হ'লেও আজিৰ ভিতৰতে মাক ক'ৰবাৰ ৰাস্তাত থৈ আহগে একেবাৰে দূৰৰ অকোৱা পকোৱা ৰাস্তাত নমাই দিবা যাতে ঘৰৰ ৰাস্তা চিনিও নাপায় আহিব নোৱাৰে হয় তোৰ কাৰণে মই এইখিনি কৰিব নোৱাৰো নে কেইটামান কিতাপৰহে যোগাৰ কৰি দিছো অকল এইখিনিৰ কথা কোৱা নাই সেই 2 বছৰত তই মোক সৰু সুৰা যিমান সহায় লাগে কৰি দিছ তই যে মোৰ হেল্প লৈছ তাৰ বাবে বহুত ধন্যবাদ মানে মই নিজকে লাকি ফিল কৰোঁ তই বিচাৰিলে এই ভঙা ঘৰখনত নহয় 5 ষ্টাৰৰ দৰে ভাল এখন ঘৰত থাকিব পাৰিলি হয় ভাল এটা জব পালি হয় ৰিচ লাইফ এটা পালি হয় পলদাই তোক ৰিকুৱেষ্ট কৰাৰ পিছতো তই পলদাৰ পৰা একো হেল্প নললি ইমান দিনে তই কষ্টৰে ইমানখিনি কৰিলি এতিয়া মাথো তই ভালদৰে এক্সাম দে আৰু চৰকাৰী চাকৰিটো পাই যা মই চাকৰি এটা পালে পৰীৰ বহুত ভাল হ'লে হয় মই জানো পাম চাকৰি পাবি মোৰ সম্পূৰ্ণ বিশ্বাস আছে অকল মোৰ নহয় পলদাও বিচাৰে তই যাতে চাকৰিটো পাও আৰু সুখেৰে পৰীক লৈ জীৱন কটাও শুন পাহি তোক এটা কথা কওঁ পলদা ল'ৰাজন বেয়া নহয় কিন্তু বহুত ভাল আৰু তোক বহুত বেছি ভাল পায় তই বিচাৰিলে দ্বিতীয়বাৰ বিয়াত বহিব পাৰ প্লিজ মিমি মই আগত
আগতেও কৈছো এই বিষয়ত মোৰ লগত কথা নেপাতিবি বিয়া এবাৰে হয় হলো শেষ তোৰ লগত নোৱাৰি হ'ব দে মই পৰীক লৈ অলপ ফুৰি আহো আৰু শুন এইকেইদিনতো মই ইয়াতে আছো গতিকে তই পৰীৰ কথা ইমান চিন্তা কৰি নাথাকিবি পৰীৰ দায়িত্ব ল'বলৈ মই আছো তই অকল পঢ়াত মন দিবি আপুনি হয়তো মোক চিনি নাপাব কিন্তু মই আপোনাক বহুত ভালকে চিনি পাওঁ আপুনি ইয়াত কিয় আৰু এই অৱস্থা কেনেকে হ'ল আপোনাৰ কোন তুমি বাবা মই তোমাক সঁচাকে চিনিব পৰা নাই মা আপুনি মোক চিনি নাপাব আপোনাক মা বুলিয়ে মাতিলো বেয়া নাপাব আপুনি মোৰ মাৰ বয়সৰ সেইবাবে আচ্ছা আপুনি পাহিক চিনি পায় পৰীক চিনি পায় আপোনাৰ নাতিনী পৰী অ বাবা তুমি জানা সিহঁত ক'ত আছে মোৰ বোৱাৰী পাহি মোৰ নাতিনী পৰি মই সিহঁতক চাব বিচাৰো তুমি মোক লৈ যাব পাৰিবা পাৰিম মা ব'লক